Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিও আপোনালোকক স্বাগতম জনাইছো। গাইস যি গৰম পৰিছে তেনেকৈ খাব ইচ্ছা নাই আৰু ধৰক দালি সবজি কিবা কিবি মানে বহুত বেছি আইটেম দুপৰীয়া মানে বেছি বনাব ইচ্ছা নাই তাই মোৰ নহয় তাইয়ে বনাই যিহেতু তাইৰ ইচ্ছা নাই তো সেইকাৰণে ভাবিলোঁ যে কিবা এটা চিম্পুলত খাওঁ তো ভাবোঁতে তাৰ মানে ৰেচিপি এটা মাথা আহিল তো সেইকাৰণে মোবাইলটো এনেকৈ গ'লো উঠাই মাথা আহিল নহয় গাইছ ই ক'ব জানা নাই মানে এইটো বস্তু মই নৰ্মেলি এনে খাইয়ে থাকোঁ মানে মোৰ বেছি ভাগ মই ইচ্ছা নাযায়ে মানে দালি চব্জি হেনতেন বনাই থাকিব মানে একবাৰত চিম্পুল মানে কম টাইমত মানে একদম মানে কম কষ্টত হ'ব মানে বস্তু মই খাই ভাল পাওঁ তো এনেকুৱা এটা ৰেচিপি আছে চিকেন পলক যেটো আমি বনাম কুকাৰত একদম সিম্পল আৰু মছলা নাই মছলাৰ ভিতৰত আপোনাৰ আমি দিম খালি জালুক আৰু আমি মিঠাতেল ব্যৱহাৰ নকৰি আমি ইউজ কৰিম ৰিফাইন তো এইফালে আমাৰ সব প্ৰায় ৰেডি মানে কি মাংসৰ এনেকৈ থোৱা আছে বাকি এইখিনি গাজৰ সাজৰ কিবা কাটি থোৱা আছে এইখিনি পিছৰে এইটো ৰিফাইন আৰু প্ৰথমতে চিকেনটো এক্সট্ৰাকে ফ্ৰাই কৰি লম তো চিকেনটো ফাৰ্ষ্ট ফ্ৰাই হ'ব ন চিকেনটো মানে 80% মই কেৰাহীত বনাই লম তাৰপিছতে কুকাৰত জাস্ট ফ্ৰাই কিন্তু অকল মছলা নাই কিন্তু আদা নহৰুটো আদা নহৰু আছে ওকে আদা নহৰু আৰু জালুক আৰু ভিনেগাৰ অলপ ল'ব যদি জালুক নাই গাইছ তথাপিও কথা আমি জ্বলা দি হৈ যাব জালুক ইজ অপচনেল ওকে তো গাইছ এইফালে আমাৰ ৰিফাইনটো দিয়া হ'ল এনেকৈ দি দিলোঁ আৰু মই মাংস লৈছোঁ আধা কিলো আছে মাংস আধা কিলো মাংস লৈছোঁ তো আধা কিলো মাংস মই ফ্ৰাই কৰিম 80% গেছ ইয়াত মই ফ্ৰাই কৰিম ৰিফাইনত হৈ যাব আৰু গাইছ এইফালে চাউলটো এনেকৈ আপোনাৰ আধা ঘণ্টামান ভিজাই থৈ দিছে আগৰ তাত আৰু এইটো আপোনাৰ একো মানে জিৰা আৰু বাচমতি এই চব একো একদম নৰ্মেল যেটা আমি ঘৰত খাওঁ আৰু সেইটোৱে আৰু যি আছে ঘৰত আৰু সেইটোৱে দিব পাৰে একো এটা স্পেচিয়েল ৰিকুৱাৰমেণ্ট নাই যে জিৰা আৰু বাচমতি এনেকুৱা নৰ্মেল যি আছে ঘৰত একদম চিম্পুলত আৰু সিম্পলত টেস্টি সিম্পলত একদম টেস্টি তো তেলটো গৰম হৈছে আৰু মই চিকেনটো দিম অলপ দূৰত জানলে চিটকি পৰব দে ইউটিউবাৰ চিটকি আৰু মাংসটো দিয়াৰ লগে লগে বা শব্দ শব্দ ভম ধমে শব্দ সেইটো ঘটতে আৰু সেইটো দিয়া গৈছে এইখিনি তাৰপিছত মাংসটো দি দিছোঁ মাংসটো দি দিয়াৰ পিছত এতিয়া মানে কি কৈ দিয়া নাই কিন্তু ৰিফাইন তেলত মাংসটো দিছোঁ এতিয়া আদা নহৰুৰ পেষ্ট কৰি লৈছোঁ একদম ফুল্লি পেষ্ট নহয় একদম নৰ্মেল আৰু আপোনাৰ আদা নহৰু দিছোঁ আৰু ইয়াতে গোটা আদা নহৰু পেষ্ট ঠিক নহয় হয় না পুৰা পেষ্ট নহয় জাষ্ট এনে খুন্দি লৈছোঁ ইয়াত আদা নহৰু নিমখ এইটো দিয়া হৈ গ'ল আৰু এইখিনি এতিয়া আমি অলপ ফ্ৰাই কৰিব লাগিব আৰু এইখিনি সময়ত হালধি কি এতিয়া দিম নেকি আমি এইটো কি জালুকটো দি দিওঁ জালুকৰ গুড়িটো অলপমান জালুক ইজ অপচনেল থাকিলে দিব নাথাকিলে নিদিব গোটেইখিনি বস্তু দিয়া হৈ গ'ল মানে আপোনাৰ জালুক আদা নহৰু নিমখ এই তিনিটা বস্তু দিয়া হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ আমি এইখিনি অলপমান টাইম ফ্ৰাই হ'ব দিম আৰু ফ্ৰাই আৰু ধৰা আৰু তোমাৰ 5 মিনিটমান পিছত অলপমান যেতিয়া পানীখিনি ফুলি যাব ইয়াত তেতিয়া আমি অকণমান তোমাৰ এয়া দিম ভিনেগাৰটো লাগিব ভিনেগাৰটো ন ভিনেগাৰ দিম ওকে এতিয়া নিদিওঁ এতিয়া এটা কাম কৰোঁ আমি এনেকৈ থিয় হৈ থকাতকৈ গৰমত কম গেছতে ঢাকি থৈ দিওঁ নিজে ফ্ৰাই হ'ব মাংসৰ পানীটো পুৰা কমি গৈছে আৰু অলপমান টাইম লাগিব আৰু এইটো আৰু ফ্ৰাই হ'ব 80% কিন্তু এইখিনি মাজতে আমি দি দিম ভিনেগাৰটো এইটো ভিনেগাৰ অলপমান দিয়া নিজৰ আন্দাজত দুই চামুচমান দি দিব এইটো ডাঙৰ চামুচে 2 চামুচ সৰু এক চামুচ ওকে সেইখিনি এনেকৈ অলপমান থৈ এতিয়া আমি আনিব যাম পুদিনাকে তো ইহঁতৰ ঘৰৰ পিছফালে আছে ৰ'ব দে ব'লা সোনকালে ব'লা এতিয়াহে মনত পৰে দে এতিয়া পুদিনা লগা এইটো যাওঁ তুমিয়ে যাওঁ এই গৰমত মই নৰো যাওঁ ঠিক আছে এই ইয়াতে আছে পুদিনা এই ইয়াতে এই এইখন দেখিছেনে ফুলখন এইখিনিতে আছে ৰ'ব হলো না কি ইমান জলদি চাওঁ এইখিনি আনছ তো পুদিনা এইখিনি হ'লে হৈ যাব গাইছ পুদিনা নাথাকে ধনিয়া দিব ধনিয়া নাথাকিলেও কোনো কথা নাই একো নিদিব বাপা যৌ আৰু এইখিনি যিমানখিনি বস্তু দেখিছে আপোনালোকে ৰ'বা এই চাচিটো শব্দ বৰ বেছি হৈছে এইফালে আপোনাৰ কাজু কিচমিচ গাজৰ পুদিনা জ্বলা পিঁয়াজ এই চব যাব এই কুকাৰত যাব এই চব তাৰমানে ইয়াত একোৱেই নাই এইটো আপোনাৰ 80% আপোনালোকে ফ্ৰাই কৰা কমপ্লিট হৈ গ'ল এতিয়া এইটো যাব মানে এইখিনি চব ভাতৰ লগত কুকাৰত যাব নে কি কোৱা অ'কে থাকি দিয়া তো আমাৰ নেক্সট প্ৰচেছত আমি আহি গ'লোঁ কুকাৰটো গেছ জ্বলোৱা হ'ল ই গৰম লাগছে কুকাৰটো দিয়া আজি বেছি গৰম লাগছে এইফালে আহি গ'ল কুকাৰ তো এইখিনি বস্তু ফাৰ্ষ্টতে ফ্ৰাই কৰা হ'ব ইয়াতে আৰু এটা মাখিকো আহি আছে ভিডিঅ'ত কোনে মাখিটো ইয়াক কিন্তু মই মাৰি দিম কিন্তু ভিডিঅ'ত আহি আছে বাৰে বাৰে মাখিটো খং উঠিছে দে কুকাৰটো গৰম হওক ৰ'বা
গৰম হৈ গ'ল এতিয়া আমাৰ ইয়াত পৰিব ৰিফাইন তেল অকণমান দিম কাৰণ যদি ঘি আছে গাইজ অকণমান ঘি দি দিব টেষ্টটো মানে পোলাওৰ টেষ্টটো বেছি লাইক ভাল লাগিব উঠি আহে এইটো কি পৰিছে এইটো আমাৰ ঘিটো অকণমান দি দিয়া আজি ঠাণ্ডা নহয় কিন্তু গৰম আছে আকৌ দেই মনত ৰাখিবা তুমি অ'কে তুমি কৈছা যেতিয়া আৰু খাই দিম আমি তেল বেছি ইউজ নকৰোঁ এইখিনি তেলতে আমাৰ হৈ যাব তেল ঘিউ এইখিনি ধুনীয়াকৈ গৰম হৈ গৈছে স্মেল মজা আহিছে তেজপাত দি দিয়া ইলাইচি আছে ডালচেনি আছে যদি জালুক আছে দি দিব আৰু ধুনীয়া এটা স্মেল আহিব কিন্তু যেহেতু নাই মই তেজপাতে দি দিম সুন্দৰ দিলোঁ তেজপাত দিয়াৰ পিছত ইয়াত দিম নেক্সট বস্তু আমি গাজৰ আছিলে গাইজ গাজৰটো দি দিম যদিহে ঘৰত আছে এইবোৰ চব্জি দিব মুঠতে ঘৰত যি চব্জি আছে আপোনালোকে যি খাই ভাল পায় তো সেইবোৰ দিব গাজৰ আছে মই গাজৰটো কাটি দিলোঁ পিঁয়াজ দিম গাজৰৰ পিছত আমাৰ এইটো পিঁয়াজ দি দিলোঁ ধুনীয়াকৈ গাজৰ আৰু পিঁয়াজটো আমি হ'ব দিম ফ্ৰাই তাৰপিছত আহিব আমাৰ ভালকৈ এইখিনি ফ্ৰাই কৰিম না বোলে ভাজি ল'ব লাগিব তো গাইজ পিঁয়াজ আৰু গাজৰৰ এইখিনি দিছিলোঁ ধুনীয়াকৈ আপোনাৰ ফ্ৰাই হৈ গৈছে এতিয়া আমি ইয়াত দিম কাজু আৰু কিচমিচ আছে যদি দিব গাইজ নহ'লে একো নহয় নহ'লে ইমান টেনশ্যন নাই কিন্তু দিলে আৰু বেছি আৰু ভাল লাগে সেইটোৱে কথা আৰু আমি দি দিম এটা অলপ পলাই ষ্টাইলত মানে যাওঁ ষ্টাইলত মানে জ্বালা অভাৰ হৈছে তো নেক্সট এইখিনি ভাজাৰ পাছত আমি দিম একদম পুদিনাটো দিম নাই এতিয়া পুদিনাটো এতিয়া দিম পুদিনা একদম লাষ্টত এইখিনি ধুনীয়াকৈ আমাৰ ভাজি আছোঁ এইটো ভাজা হ'লে তাৰপিছত আমি লাষ্টত আৰু এতিয়া আপোনালোকে চাওক কালাৰটো কি ধুনীয়া মজা হৈছে এতিয়া কি কৰিম এতিয়া আমি কোৱাচোন তাৰপিছত হৈ গ'ল তুমি দিলা অকণমান কাজু আৰু কিচমিচটো অকণমান জাষ্ট 1 মিনিট ফ্ৰাই হ'ল অ'কে এতিয়া আমি যিটো চাউল ভিজাই থৈ দিছিলোঁ সেইটো দিম পানীটো মই পেলাই দিছোঁ এতিয়া আমি ইয়াতে চাউলখিনি দিম এতিয়া আমাৰ ইয়াত আহিব চাউলটো মানে মেইন বস্তুটো কমাই থৈ দিব গাইজ নহ'লে পটকৈ জ্বলি যায়তো অ'কে দিয়া এতিয়া চাউলটো এতিয়া বেছিকৈ দিয়া মই খাম দে যদি ভাল হয় সুন্দৰ হৈছে চাউল দিয়াৰ পিছত এতিয়া চিকেন আহিব ইয়াতে চিকেনৰ এটা লেয়াৰ যাব চিকেন দি দিলোঁ শাক পাবা নাই মই সুন্দৰ চিকেনৰ এটা লেয়াৰ হ'ল নেক্সট আৰু আপোনাৰ আৰু এবাৰ চাউলৰ লেয়াৰ দি আৰু তাৰপিছত চিকেন আহিব তো গাইজ চব লেয়াৰটো এনেকৈ কমপ্লিট হৈ গ'ল দিয়া এতিয়া আমি দিম মানে আপোনাৰ কিমানখিনি পানী লাগে সেইটো অনুমানত দিলে হ'ল পানীটো আৰু যেনেকৈ ভাত বনোৱা অনুমানটো গাইজ সেই অনুমানত আপোনালোকে পানী দিব অলপ চাই চিতি দিব আৰু আপোনাৰ যোনে সদায় ভাত বনায় গম পাব সিহঁতে এনেও গম পাব য'ত গাইজ সেইটো জাষ্ট ভাত বনোৱাই আল্টিমেটলি বাছ অ'কে হালধি দিম কাৰণ কালাৰটোৰ কাৰণে গাইজ তেতিয়া চাউলটো ধুনীয়া কালাৰফুল হ'ব হালধিটো সেই মানে ৰঙৰ কালাৰৰ কাৰণে দিম আমি আৰু হালধিটো দিয়া কাৰণটো হৈছে জাষ্ট আপোনাৰ কালাৰটো মানে নহ'লে চাউলটো একদম বগা পৰি থাকিবতো তো হালধিটো জাষ্ট সেইটো কাৰণে দিয়া হৈছে বেলেগ কাৰণ নাই এতিয়া নিমখটো হৈছে নে নাই আপোনালোকে কেনেকৈ গম পাব বা সেইটো এটা কাম কৰিব অকণমান এনেকৈ যিটো এনেকৈ মাংসটো দিলোঁৱে তো এই যে পানীটো আছে গাইজ এনেকৈ ল'ব অকণমান হাতত দি চাব নিমখ এনেকৈ বুলি নিমখৰ টেষ্টটো নিমখ হৈছে নে নাই বস্তুখিনিত চাউলত চিকেনত আমাৰ হৈছে না নিমখ আমাৰ অলপ লাগিব নিমখ চমখ দিয়া হ'ল চব ৰেডি এনেকৈ অলপমান খুচুৰি দিলোঁ অলপমান এতিয়া আহিব পুদিনাখিনি দি দিম বহুত ধুনীয়া এটা স্মেল দিব পুদিনাই সুন্দৰ পৰিৱেশ আৰু বাছ দুটা চিটি লগাই দিম অ'কে ডান চব ৰেডি আৰু দুটা হুইচেল পিছত মই অলপ টেষ্টটো কম যদিও মই এনেকৈ খাই পোৱা নাই তো মই অলপ টেষ্টটো কৈ আছোঁ মাথো দুটা হুইচেলৰ কথাই আছে যোৱা তুমি বাই বাচন ধুই আহা খাব লাগিব এতিয়া হৈছে পৰীক্ষাৰ সময় কেনেকুৱা হৈছে সেইটো আমি এতিয়া খাম ধুনীয়াকৈ খাই কিনে টেষ্ট আপোনালোক জনাই আছোঁ এইফালে মোৰ এতিয়া কাঁহীত আহি পৰিব চিকেন পোলাও এইফালে পোলাও দিয়া তো গাইছ এতিয়া আমি টেষ্ট কৰিম চিকেন পোলাও তো এইফালে অলপমান ৰাইচ মানে ভাত ইংলিছত ক'লোঁ আৰু অকণমান চিকেন মানে মাংস মস্ত গৰম আছিলে সঁচা কি ধুনীয়া হৈছে কি মজা বনাইছে
একো আপোনাৰ এক্সট্ৰাকৈ একো গ্ৰেভি নালাগে এনেকৈ বনাব এনেকৈ খাব যেনেকৈ দেখাব একদম চিম্পুলকৈ কচমছে কি মজা হৈছে আৰু এইখন টাইট প্লেট বাৰু তুমিও খাই কিনে কোৱা টেষ্টটো তুমি চামচ দিয়ে খাবা নেকি আমেৰিকান চামচ দিয়ে খায় কেনে বঢ়িয়া হৈছে মই আগতে বনাওঁ তো মই জানো বিৰাট সাংঘাতিক মস্তি টেষ্ট